সকলে এখনি শিশুনাট প্ৰদৰ্শন কৰিবলৈ ওলাইছো। নাটকখনৰ নাম সোহাগ আছো। কথা এখন বননিত বহু জীৱ-জন্তু চৰাই চিৰিকটি বাস কৰিছিল, যেনে বাঘ, সিংহ, ভালুক, ময়ূৰ, ভাটৌ। বননিখনত থকা সহায় কাছ সদায় ভালদৰে খোজ কাঢ়িব নোৱাৰে বুলি লাজ দি থাকে। আৰু এদিনাখনৰ কথা, দিল্লী আছে তোমাক দেখিলে মোক বেয়াহে লাগে। তুমি ভালদৰে খুচে নোৱাৰা আৰু তুমি ইয়াতে আছা। বন্ধু, ভগৱানে মোক এনেদৰেই সৃষ্টি কৰিছে। কি বাইদেউ, কি সহায় যে কাছক এনেদৰে লাজ দি থাকে? হয় বাইদেউ, কথাটো মন নকৰা নহয়, তাৰ অহংকাৰ দিনে দিনে বাঢ়ি গৈছে। মন্ত্ৰী, হয় মহাৰাজ, আমাৰ বননিত বহুদিন ধৰি খেল ধেমালি পতা হোৱা নাই, নহয়নে? হয় মহাৰাজ, ৩-৪ বছৰ মানে হ'ল খেল ধেমালি পতা হোৱা নাই। বননিত এখন খেল প্ৰতিযোগিতা হ'ব। তোমালোকে যাবানে? আহা, সকলে আহা। প্ৰতিযোগিতা দণ্ডকান কৰিবানে? নাপাই নামেই দিব লাগিছিল এফালৰ কেইটা অলপ কণ্ট্ৰল কৰি ৰাখো। কি কৰি আছে? প্ৰথমতে সহায়ক আমাৰ মাজত নাই খাম খিয়ালি, লা লা